বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া কৃষ্টিৰ ই আয়ুস ৰেখা জনজীৱনৰ ই সাহ ৰং ধেমালিৰ মাজেৰে পাৰ হৈ গ'ল বহাগৰ তিনিটা দিন আজি 4 বহাগ আজি নাঙল বিহু গৰু বিহু মানুহ বিহু গোসাই বিহু তাঁতৰ বিহুৰ পাছত অসমীয়া চহা কৃষিজীৱী ৰাইজে আজি পৰম্পৰা অনুসৰি পালন কৰিলে নাঙল বিহু নাঙলৰ শিৰলুত সোণগুটিৰ সপোন দেখা কৃষকসকলে পুৱাই নাঙল জুৱলি আদি নোৱাই থোৱাই সেৱা কৰি আঘোণত সোণোৱালী পথাৰৰ কামনা কৰে তিয়কতো আজি কৃষকসকলে পালন কৰিলে নাঙল বিহু যান্ত্ৰিকতাৰ যুগত ট্ৰেক্টৰ পাৱাৰ টিলাৰ আদি যন্ত্ৰ ব্যৱহাৰ কৰি খেতি কৰা হয় যদিও নাঙল বিহুৰ পৰম্পৰা আজিও জীয়াই ৰাখিছে কৃষকসকলে আজি বহাগ মাহৰ চতুৰ্থ দিনৰ দিনা নাঙল বিহু উদ্দেশ্যটো কি আমাৰ এতিয়া নহয় দেউতা ককা আজু ককা দিনৰ পৰাই আমাৰ এই আজিৰ দিনটোত এই নাঙল বিহু হিচাপে উদযাপন চোতালত কৰা হয় যিখিনি আমাৰ সঁজুলি খেতিৰ সেই সঁজুলিখিনি চাফ চিকুণ কৰি ধূপ ধূনা জ্বলাই আমি সেৱা এটা লওঁ আৰু আজিৰ পৰাই খেতিৰ কামত আগবাঢ়িবলৈ ওলালোঁ বাক্সাৰ বেলগুৰি পথাৰৰ ডংপাৰ চুবুৰীতো নাঙল বিহু পালন কৰা হয় কৃষিজীৱী ৰাইজে সমূহীয়াকৈ নাঙল নোৱাই থোৱাই চাকি বন্তি জ্বলাই নাঙলৰ সেৱা লৈ পালন কৰে নাঙল বিহুৰ পৰম্পৰা ইয়াৰ লগতে ৰাইজে আয়োজন কৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাও বেলগুৰি পথাৰ ডংপাৰ চুপাৰ ৰঙালী বিহু উদযাপনৰ তৃতীয় দিন আজি আমি তৃতীয় দিনৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাত আগবাঢ়িছোঁ তাৰ লগতে আজি আমাৰ দিনটো বিশেষত্ব আজি ৰঙালী বিহুৰ পঞ্চম দিন আমাৰ কৃষকৰ প্ৰধান আহিলা আজি আমি নাঙল বিহু উদযাপন কৰিছোঁ আজি আমি খন্তেক আগতে আমাৰ বিহুতলীত নাঙল পূজা কৰিলোঁ আৰু এতিয়া আমি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচীত আগবাঢ়িছোঁ শিৱসাগৰৰ হাঁহচৰা কুজিবালি চাওদাং গাঁৱৰ এইজন কৃষকেও আজি পুৱাই পৰম্পৰা ৰক্ষা কৰি পালন কৰিলে নাঙল বিহু আচলতে আমি অসমীয়া চহা জীৱনত আমি 7 বিহু পাতিব লাগে তেনেকৈ পালন কৰি যাওঁ কিন্তু নাঙল বিহুটো আমি অন্যতম বুলি লওঁ বহুতে নাজানে নাঙল বিহু কি আমি নাঙল বিহু এইটো কাৰণে পাতোঁ চহা জীৱনৰ লগত নাঙলৰ ওতঃপ্ৰোত জড়িত হৈ থাকে সেয়ে আমি নাঙল বিহুটো পূজা বুলি নাঙলৰ সেৱা কৰোঁ কিয় কৰোঁ এই নাঙলৰ যোগেদি আমি খেতিপথাৰত শস্য উৎপন্ন কৰোঁ আজি কিবা এটা মাটিমাহ সৰিয়হ কৰিবলৈ আমি নাঙলৰ যোগেদিয়ে কৰোঁ সেয়ে আমি এই নাঙলক প্ৰাধান্য দি আজি নাঙল পূজা পাতিছোঁ নাঙল বিহুৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈ আছে ৰঙালী বিহুৰ অনুষ্ঠান ঢোল পেপাৰ মাতে ৰজন জনাই আছে ৰাজ্যৰ চৌদিশ লাহৰীঘাটৰ পশ্চিম কেৰুৱাত মুকলি বিহু উদ্বোধন কৰি বিহুৱতী দলৰ সৈতে এপাক কঁকাল ঘূৰাই নাচিলে অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই ইফালে হালুৱাটিং কেন্দ্ৰীয় ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অতি কৈছে এনেহৰ মুগাৰী মুহুৰা তাতোত কৈছে এনেহৰ মাকু তাতোত কৈছে এনেহৰ ৰঙালী বিহু তিয়ৈ নাপাতি কেনে কৈ থাকো মই আজি হালুৱাটিং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীত তৰফৰ নিমন্ত্ৰণ মৰ্মে ইয়ালৈ আহিলোঁ আৰু খুব সুন্দৰ এটা অনুষ্ঠান অসম নাগালেণ্ডৰ সীমামূৰীয়া এই হালুৱাটিং অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মীয় লোকে বসবাস কৰে আৰু ইয়াত যিটো সম্প্ৰীতি দেখা পালোঁ খুবেই আদৰণীয় মই উদযাপনী সমিতিক বহুত শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ কেইবাটা বৰ্ষ পাৰ কৰিলে আৰু আজি অসমৰ অন্যতম জনপ্ৰিয় শিল্পী গায়ক ভিকু কাশ্যপক আমন্ত্ৰণ জনাইছে ৰাইজ সম্পূৰ্ণ পেণ্ডেল ভৰ্তি বাহিৰতো ৰাইজ ৰৈ আছে আহি খুব ভাল লাগিছে আৰু আমি জানিব পাৰিছোঁ যে ইয়াত আমাৰ শিক্ষাবিদ ইয়াত সাংবাদিকসকল ইয়াত যিসকল বিভিন্ন দল সংগঠন
ছাত্ৰ সংগঠন সকলোৱে ইয়াত এই বিহুৰ লগত জড়িত আৰু উল্লাস মানসেৰে বাপতিসাহোনে ৰঙালী বিহুটিক ইয়াত আয়োজন কৰে মই হালটিংবাসী ৰাইজক সুন্দৰ এটি অনুষ্ঠান আয়োজন কৰাৰ বাবে অভিনন্দন 58 সংখ্যক কমলপুৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনত আজি পুৱাৰ ভাগত বিহুৰ পতাকা উত্তোলন কৰে বিধায়ক দিগন্ত কলিতাই লগতে নাচনীসকলৰ সৈতে এপাক কঁকাল ঘূৰাই নাচে বিধায়কগৰাকীয়ে আঞ্চলিক বিহুৰ 58তম এইবাৰ বিহুৰ অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠান আছে আজি আৰু অহাকালি তাৰে আজি ৰাতিপুৱা পতাকা উত্তোলন আছিল আমাৰ কিছু থলুৱা শিল্পীৰ নাচ গান আছিল আমি সকলোৱে ইয়াত উপস্থিত হৈছোঁ এই বিহুখন পৰম্পৰাগতভাৱে চলি আহিছে 58 বছৰ সম্পূৰ্ণ কৰিলে আমি আশা কৰিছোঁ যাতে সদায় এখন বিহু ৰঙালী হৈ থাকে আৰু সকলোৰে সহায় সহযোগ বিচাৰিছোঁ আৰু ইয়াত স্থানীয়ভাৱে আসাম মানে অসম জীৱিকা গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত কিছু আমাৰ স্থানীয় থলুৱা আইসকলে কিছু উৎপাদিত সামগ্ৰী ইয়াত বিক্ৰী ক্ৰয় কেন্দ্ৰ এটা ইয়াত আজি উদ্বোধন কৰিলোঁ খুব ভাল লাগিছে মানে থলুৱা সামগ্ৰী ইয়াত পোৱা যায় আৰু আমি সকলোৱে কিনক গামোচা আছে তাৰপিছত তেল আছে চাউল আছে এনেকুৱা ধৰণৰ থলুৱা সামগ্ৰী বিহু নাছিল অলপ সকলোৱে আনন্দ উৎসৱ কৰিলোঁ ভাল লাগিল সকলোৰে সহায় সহযোগ বিচাৰিছোঁ মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ পাৰ ভঙা উৎসাহ পৰম্পৰা ৰক্ষা কৰি অসমীয়া ৰাইজে পালন কৰি আছে হেঁপাহৰ ৰঙালী বিহু ৰঙালীৰ আনন্দত মতলীয়া হৈ আছে সমগ্ৰ ৰাজ্যবাসী ব্যুৰ' ৰিপৰ্ট দ্য নিউজ প্লাছ